আজিৰ প্ৰথম প্ৰশ্নটো দিছে মাধৱ কন্দলী কোন ৰজাৰ পৃষ্ঠপোষক আছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহামাণিক্য। 2 নম্বৰ প্ৰশ্নটো দিছে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত? উত্তৰ অপশ্যন এ ডিগবৈ। 3 নম্বৰ প্ৰশ্নটো দিছে ভৌগোলিকভাৱে অসমখন কি জলবায়ুৰ অন্তৰ্গত? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মৌচুমী। ভৌগোলিকভাৱে অসমখন মৌচুমী জলবায়ুৰ অন্তৰ্গত। 4 নম্বৰ প্ৰশ্নটো দিছে কামৰূপৰ লোকসকলৰ সন্মানৰ বাবে 2 প্ৰকাৰৰ ফলৰ কথা হিউৱেন-চাঙৰ বিৱৰণত বিশেষভাৱে উল্লেখ আছে, এইবোৰ কি? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কঁঠাল আৰু নাৰিকল। পিছৰ প্ৰশ্নটো দিছে তুংখুংগীয়া বুৰঞ্জী কাৰ দ্বাৰা লিখা হৈছিল? উত্তৰটো হ'ব অপশ্যন ডি শ্ৰীনাথ দুৱৰা বৰবৰুৱা। 6 নম্বৰ প্ৰশ্নটো দিছে কোচ ৰাজকুমাৰী মংগলা দেৱীক বিয়া কৰোৱা আহোম ৰজাজনৰ নাম কি? উত্তৰটো হ'ব অপশ্যন ডি প্ৰতাপ সিংহ। 7 নম্বৰ প্ৰশ্নটো দিছে লাচিত বৰফুকনৰ কেতিয়া জন্ম হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1622 চনত। পিছৰ প্ৰশ্নটো দিছে কি চুক্তিয়ে আহোম ৰাজধানী গড়গাঁৱত মিৰ্জুমলাৰ দখলৰ সমাপ্তি চিহ্নিত কৰে? উত্তৰ অপশ্যন ডি গিলাজাৰিহাটৰ চুক্তি। পিছৰ প্ৰশ্নটো দিছে কোনজন বুঢ়াগোহাঁয়ে নিজেই আহোম ৰজা হোৱাৰ প্ৰস্তাৱ দুবাৰকৈ নাকচ কৰে? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আতন বুঢ়াগোহাঁই। আতন বুঢ়াগোহাঁয়ে আহোম ৰজা হোৱাৰ প্ৰস্তাৱ তেওঁ নিজেই দুবাৰকৈ নাকচ কৰে। পিছৰ প্ৰশ্নটো দিছে কিমান চনত প্ৰথম আহোম ৰজা চুকাফা অসমত প্ৰৱেশ কৰিছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1228 চনত। 11 নম্বৰ প্ৰশ্নটো দিছে মহাত্মা গান্ধীয়ে কেতিয়া অসম ভ্ৰমণ কৰিছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1921 চনত। পিছৰ প্ৰশ্নটো দিছে আনন্দৰাম ঢেকীয়া ফুকনৰ পিতৃৰ নাম কি? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হলিৰাম ঢেকিয়াল ফুকন। পিছৰ প্ৰশ্নটো দিছে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1985 চনত। 14 নম্বৰ প্ৰশ্নটো দিছে অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা। 15 নম্বৰ প্ৰশ্নটো দিছে পাল ৰাজবংশৰ শেষৰজন ৰজা কোন আছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জয়পাল। জয়পাল আছিল পাল ৰাজবংশৰ শেষৰজন ৰজা। 16 নম্বৰ প্ৰশ্নটো দিছে কিমান চনত পাল ৰাজবংশৰ সমাপ্তি হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1100 চনত। 17 নম্বৰ প্ৰশ্নটো দিছে পাল ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্ৰহ্মপাল। পিছৰ প্ৰশ্নটো দিছে 1187 চনত বীৰপালে ক'ত চুতীয়া ৰাজ্য স্থাপন কৰিছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শদিয়া। 1187 চনত বীৰপালে শদিয়াত চুতীয়া ৰাজ্য স্থাপন কৰিছিল। 19 নম্বৰ প্ৰশ্নটো দিছে কিমান চনত গদাধৰ সিংহ আহোম ৰজা হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1681 চনত। পিছৰ প্ৰশ্নটো দিছে অসম সাহিত্য সভাৰ প্ৰথমখন সভা কিমান চনত অনুষ্ঠিত হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1917 চনত। 21 নম্বৰ প্ৰশ্নটো দিছে অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে? তলৰ অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 7খন। পিছৰ প্ৰশ্নটো দিছে হিউৱেন-চাঙৰ মতে কামৰূপৰ পৰিধি আছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1700 মাইল। পিছৰ প্ৰশ্নটো দিছে কোচ ৰজা নৰনাৰায়ণৰ কেতিয়া মৃত্যু হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1587 চনত। 24 নম্বৰ প্ৰশ্নটো দিছে তলৰ কোনখন ঠাইত আৰক্ষী মহাবিদ্যালয় আছে? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দেৰগাঁৱত। পিছৰ প্ৰশ্নটো দিছে প্ৰথম APBNৰ মুখ্য কাৰ্যালয় ক'ত আছিল? উত্তৰটো হ'ব অপশ্যন এ শিৱসাগৰত। 26 নম্বৰ প্ৰশ্নটো দিছে অসমত কেতিয়া আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় স্থাপন হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1948 চনত। 27 নম্বৰ প্ৰশ্নটো দিছে অসমত কিমানটা পুলিচ প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 4টা। অসমত 4টা পুলিচ প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে। পিছৰ প্ৰশ্নটো দিছে আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি? তলত দিয়া এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আছাম ৰাইফলছ। 29 নম্বৰ প্ৰশ্নটো দিছে পৰমবীৰ চক্ৰ সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় সৈনিক হ'ল? তলৰ এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেজৰ সোমনাথ শৰ্মা। পিছৰ প্ৰশ্নটো দিছে ভাৰতীয় সেনা দিৱস কোন তাৰিখে পালন কৰা হয়?
তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 15 জানুৱাৰী। 15 জানুৱাৰী তাৰিখে ভাৰতীয় সেনা দিৱস হিচাপে পালন কৰা হয়। পিছৰ প্ৰশ্নটো দিছে ভাৰতৰ অৰ্ধসামৰিক বাহিনীসমূহ কাৰ অধীনত থাকে? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গৃহ মন্ত্ৰালয়। পিছৰ প্ৰশ্নটো দিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাষ্ট্ৰপতিয়ে। পিছৰ প্ৰশ্নটো দিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমগৰাকী অসমীয়া কোন? তলত দিয়া এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰঞ্জন গগৈ। পিছৰ প্ৰশ্নটো দিছে নিম্নলিখিতবোৰৰ ভিতৰত অসমৰ প্ৰাকৃতিক সম্পদ কোনটো? তলত দিয়া এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উপৰোক্ত সকলোবোৰ। পেট্ৰলিয়াম, লোহা, চিলিকা এই সকলোবোৰ অসমৰ প্ৰাকৃতিক সম্পদ। পিছৰ প্ৰশ্নটো দিছে অসম অইল কোম্পানীৰ দ্বাৰা কিমান চনত ডিগবৈ শোধনাগাৰ স্থাপন কৰা হৈছিল? উত্তৰটো হ'ব অপশ্যন চি 1901 চনত। কুৱেশ্যন নম্বৰ 36 অসমত কেতিয়া প্ৰথমে পেট্ৰলিয়াম আৱিষ্কাৰ কৰা হৈছিল? তলত দিয়া এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1901 চনত। পিছৰ প্ৰশ্নটো দিছে পেট্ৰলিয়াম আৱিষ্কাৰত অসমৰ স্থান হৈছে? তলত দিয়া এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্বিতীয়। পেট্ৰলিয়াম আৱিষ্কাৰত অসমৰ স্থান হৈছে দ্বিতীয়। পিছৰ প্ৰশ্নটো দিছে অসমৰ প্ৰথম চেনিকলটো ক'ত স্থাপন কৰা হৈছিল? উত্তৰটো হ'ব অপশ্যন এ বৰুৱা বামুণগাঁও। বৰুৱা বামুণগাঁৱত অসমৰ প্ৰথম চেনিকলটো স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 39 অসম হিন্দুস্তান সাৰ নিগম ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নামৰূপ। অসম হিন্দুস্তান সাৰ নিগম নামৰূপত অৱস্থিত। পিছৰ প্ৰশ্নটো দিছে চিমেণ্ট কাৰখানাৰ বাবে কোনখন ঠাই বিখ্যাত? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বোকাজান। পিছৰ প্ৰশ্নটো দিছে অসমৰ সৰ্ববৃহৎ কয়লা খনি কোনটো? তলত দিয়া এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জয়পুৰ মাকাম। পিছৰ প্ৰশ্নটো দিছে অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো? উত্তৰটো হ'ব অপশ্যন চি ডিগবৈ। পিছৰ প্ৰশ্নটো দিছে 1823 বৰ্ষত অসমত কোনে চাহ গছ আৱিষ্কাৰ কৰিছিল? তলত দিয়া এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰবাৰ্ট ব্ৰুচ। পিছৰ প্ৰশ্নটো দিছে কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? তলত দিয়া এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1970 চনত। অসমৰ প্ৰথম চাহ কোম্পানী কোনটো? তলত দিয়া এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অসম কোম্পানী। পিছৰ প্ৰশ্নটো দিছে অইল ইণ্ডিয়া লিমিটেড কিমান চনত গঠন কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1959 চনত। পিছৰ প্ৰশ্নটো দিছে অসমত মুঠ কিমানটা তেল শোধনাগাৰ আছে? তলত দিয়া এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 4টা। পিছৰ প্ৰশ্নটো দিছে বায়ুত কি গেছৰ পৰিমাণ সৰ্বাধিক? তলত দিয়া এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাইট্ৰজেন। পিছৰ প্ৰশ্নটো দিছে আটাইতকৈ পাতল গেছ কোনটো? অপশ্যন এ দিছে হাইড্ৰজেন, অপশ্যন বি দিছে নাইট্ৰজেন, অপশ্যন চি দিছে অক্সিজেন আৰু অপশ্যন ডি দিছে কাৰ্বন ডাই অক্সাইড। তলৰ এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাইড্ৰজেন। কুৱেশ্যন নম্বৰ 51 কেবিনেট মিছন কিমান চনত ভাৰতলৈ আহিছিল? তলৰ এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1946 চনত। কুৱেশ্যন নম্বৰ 52 খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডক্টৰ বি.আৰ. আম্বেদকাৰ। পিছৰ প্ৰশ্নটো দিছে ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে? তলত দিয়া এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 395টা। পিছৰ প্ৰশ্নটো দিছে ভাৰতৰ প্ৰথম স্বাধীনতাৰ যুদ্ধ বুলি কাক জনা যায়? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চিপাহী বিদ্ৰোহ। পিছৰ প্ৰশ্নটো দিছে কোনে স্বত্ববিলোপ নীতি গ্ৰহণ কৰিছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লৰ্ড ডেলহাউচি। কুৱেশ্যন নম্বৰ 56 কিমান চনত মুছলিম লীগ গঠন হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1906 চনত। 1906 চনত মুছলিম লীগ গঠন হৈছিল। কুৱেশ্যন নম্বৰ 57 কোনে বংগদেশক দুভাগ কৰে? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনে বংগদেশক দুভাগ কৰিছিল। কুৱেশ্যন নম্বৰ 58 কিমান চনত বংগ বিভাজন হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1905 চনত। কুৱেশ্যন নম্বৰ 59 উমাচল শিলৰ গুহা ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটী। গুৱাহাটীত উমাচল শিলৰ গুহা অৱস্থিত। পিছৰ প্ৰশ্নটো দিছে গড়দৌল ক'ত অৱস্থিত?
তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তেজপুৰ। কুৱেশ্যন নম্বৰ 61 ভূপেন হাজৰিকাই কোনখন চলচ্চিত্ৰত শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চামিলি মেম চাহাব। পিছৰ প্ৰশ্নটো দিছে বাৰে চহৰীয়া ভাওনা ক'ত অনুষ্ঠিত হয়? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জামগুৰিহাট। জামগুৰিহাটত বাৰে চহৰীয়া ভাওনা অনুষ্ঠিত হয়। পিছৰ প্ৰশ্নটো দিছে জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ প্ৰথম কোনখন আলোচনীত প্ৰকাশ হৈছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাঁহী। জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ প্ৰথম বাঁহী আলোচনীত প্ৰকাশ হৈছিল। পিছৰ প্ৰশ্নটো দিছে অসমীয়া আলোচনী জোনাকী প্ৰথম কোন চনত প্ৰকাশ হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1889 চনত। পিছৰ প্ৰশ্নটো সুধিছে অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাতা কোন? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভৱেন্দ্ৰনাথ শইকীয়া। পিছৰ প্ৰশ্নটো সুধিছে অসমীয়া আলোচনী অৰুণোদয় প্ৰথমে ক'ৰ পৰা প্ৰকাশ হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিৱসাগৰ। কুৱেশ্যন নম্বৰ 67 ছপাশাল প্ৰথমে কোনে প্ৰতিষ্ঠা কৰিছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাধানাথ চাংকাকতি। পিছৰ প্ৰশ্নটো সুধিছে প্ৰথম সাপ্তাহিক বাতৰি কাকতৰ সম্পাদক কোন? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লক্ষ্মীনাথ ফুকন। কুৱেশ্যন নম্বৰ 69 কোন চনত হালধীয়া চৰায়ে বাওদান খাই ছবিখনে ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ড লাভ কৰে? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1988 চনত। 1988 চনত হালধীয়া চৰায়ে বাওদান খাই ছবিখনে ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ড লাভ কৰে। পিছৰ প্ৰশ্নটো সুধিছে কেতিয়া ভূপেন হাজৰিকাদেৱে দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত হৈছিল? অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1992 চনত। কুৱেশ্যন নম্বৰ 71 শকুন্তলা ছবিখনৰ পৰিচালক কোন? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডক্টৰ ভূপেন হাজৰিকা। শকুন্তলা ছবিখনৰ পৰিচালক হৈছে ডক্টৰ ভূপেন হাজৰিকা। কুৱেশ্যন নম্বৰ 72 জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা দ্বিতীয় ছবি কোনখন? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইন্দ্ৰমালতী। পিছৰ প্ৰশ্নটো সুধিছে প্ৰথম অসমীয়া শিশু চিনেমা কোনখন? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অবুজ বেদনা। ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰ কোনখন? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এৰাবাটৰ সুৰ। ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰ হৈছে এৰাবাটৰ সুৰ। কুৱেশ্যন নম্বৰ 76 প্ৰথম অসমীয়া ৰঙীন ছবি কোনখন? তলত দিয়া এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাইটি। প্ৰথম অসমীয়া ৰঙীন ছবি হৈছে বাইটি। পিছৰ প্ৰশ্নটো সুধিছে চলচ্চিত্ৰ নিৰ্মাণ কৰা প্ৰথম পৰিচালক কোন? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 78 অসমৰ প্ৰথম আধুনিক ছবি কোনখন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাম নৱমী। কুৱেশ্যন নম্বৰ 79 প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? তলত দিয়া এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আছাম বুৰঞ্জী। পিছৰ প্ৰশ্নটো সুধিছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? তলত দিয়া এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মৃত্যুঞ্জয়। পিছৰ প্ৰশ্নটো সুধিছে প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? তলৰ অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গড় জেউতী। পিছৰ প্ৰশ্নটো দিছে কোনে ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অতুল চন্দ্ৰ হাজৰিকা। পিছৰ প্ৰশ্নটো দিছে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ কিমান চনত স্থাপন কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1938 চনত। পিছৰ প্ৰশ্নটো দিছে প্ৰথম অসমীয়া দেশপ্ৰেমমূলক ছবি কোনখন? তলৰ অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিপ্লৱী। কুৱেশ্যন নম্বৰ 85 পদ্মশ্ৰী উপাধি লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি? তলৰ অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নলিনীৱালা দেৱী। কুৱেশ্যন নম্বৰ 86 মিনি কাজিৰঙা বুলি কোৱা হয়? অপশ্যন এ দিছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন বি দিছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন চি দিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু অপশ্যন ডি দিছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 87 মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চিৰাং আৰু বাক্সা। পিছৰ প্ৰশ্নটো দিছে কাৰ ৰাজত্বত মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল?
তলৰ অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শিৱসিংহ। কুৱেশ্যন নম্বৰ 89 মণিৰাম দেৱান আৰু পিয়লি ফুকনক কেতিয়া ফাঁচি দিয়া হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 26 ফেব্ৰুৱাৰী 1859 চনত। পিছৰ প্ৰশ্নটো দিছে কোনজন আহোম ৰজাৰ ৰাজত্বত মোগলৰ বিৰুদ্ধে জয়লাভ কৰি শৰাইঘাট যুদ্ধৰ সমাপ্তি ঘটে? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উদয় আদিত্য সিংহ। পিছৰ প্ৰশ্নটো দিছে কোনজন স্বৰ্গদেউ আহোম ৰাজধানী গড়গাঁৱক ৰংপুৰলৈ স্থানান্তৰ কৰিছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ। পিছৰ প্ৰশ্নটো দিছে নিম্নলিখিত কোনটো ৰাষ্ট্ৰীয় আন্দোলনৰ বাবে কনকলতা বৰুৱা শ্বহীদ হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাৰত ত্যাগ আন্দোলন। পিছৰ প্ৰশ্নটো দিছে আহোম ৰাজবংশৰ শেষ ৰাজধানী কোনখন? উত্তৰটো হ'ব অপশ্যন ডি যোৰহাট। পিছৰ প্ৰশ্নটো দিছে লাচিত বৰফুকনৰ দেউতাকৰ নাম কি? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মোমাই তামুলী বৰবৰুৱা। পিছৰ প্ৰশ্নটো দিছে 1662 চনত আহোম ৰাজধানী গড়গাঁও দখল কৰা মোগল সম্ৰাটজনৰ নাম কি? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মিৰ্জুমলা। কুৱেশ্যন নম্বৰ 96 অসমত 1857 চনৰ বিদ্ৰোহৰ কেন্দ্ৰীয় ব্যক্তি কোন আছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মণিৰাম দেৱান। কুৱেশ্যন নম্বৰ 97 কেতিয়াৰ পৰা অসমৰ ৰাজধানী দিছপুৰ বুলি জনাজাত হয়? উত্তৰটো হ'ব অপশ্যন এ 1973 চনত। পিছৰ প্ৰশ্নটো দিছে অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাৰ নাম কি? উত্তৰটো হ'ব অপশ্যন এ কৰ্কট ক্ৰান্তি। পিছৰ প্ৰশ্নটো দিছে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি? অপশ্যন বি গুৱাহাটী। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে অসমৰ প্ৰধান নৈ কোনখন? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্ৰহ্মপুত্ৰ।